তেওঁ লাহে লাহে পাকিস্তানত যোৱাটো স্বীকাৰ কৰাৰ পথত আহি আছে সেইকাৰণে তেওঁ ভূমিকা বনাই আছে নৰেন্দ্ৰ মোদী গৈছিলে কি বৈদিক নে কাৰ নাম কৈ আছে মইতো জীৱনৰ নামেই শুনা নাই তেওঁ বোলে RSS আছিলে কোনোবা আদৱানীজীৰ ভিজিটৰ কথা কৈছে এনেকে তেওঁ নিজৰ ভিজিটটো জাষ্টিফাই কৰিব খুজি আছে যোৱাকালিৰ গোটেই দিনটোৰ তেওঁৰ প্ৰেছ কনফাৰেন্সখনৰ লক্ষ্য হ'ল যে আৰু 6-7 দিনৰ মূৰত তেওঁ কৈ দিব যে মোদীও গৈছিল ময়ো গৈছিলোঁ সেইটোৰ ফালে তেওঁ বস্তুটো লৈ গৈ আছে আৰু তেওঁ একেদিন এটা প্ৰাইভেট ফাৰ্মো নিযুক্ত কৰিছে তেওঁ এটা মিডিয়া ফাৰ্ম এটা নিযুক্তি কৰিছে তেওঁ পৰামৰ্শ দিবৰ কাৰণে নামটো মোৰ লগত আছে গতিকে এইবিলাক থাকিলেও কি তাৰো দুটা মোৰ লগতে আহি পৰেগৈ গতিকে এইকেইদিন তেওঁ আণ্ডাৰ গাইডেন্স তেওঁ এটা পটভূমি বনাই আছে স্বীকাৰোক্তিৰ পথলৈকে সেইকাৰণে তেওঁ ক'ব লাগে মই পাকিস্তানত যোৱা নাই তেওঁ কৈছে মোদী কিয় গৈছে আৰে মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী আজি অহাকালি যদি ভাৰত পাকিস্তান শীৰ্ষ সন্মিলন হয় পাকিস্তানৰ প্ৰধানমন্ত্ৰী দিল্লীত আহিব নহ'লে ভাৰতৰ প্ৰধানমন্ত্ৰী ইছলামাবাদত যাব কিন্তু লগত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মানুহ থাকিব ৰৰ মানুহ থাকিব IB থাকিব পুৰা প্লেন মানুহ যাব যি কথা পাতিব প্ৰত্যেকটো কথা ৰেকৰ্ডিং হ'ব কিন্তু এখেত কাৰ নিমন্ত্ৰণত গ'ল এখেতে কাক জনাই থৈ গ'ল সেইখিনিতো কোনেও নাজানে আৰু মই আজি আপোনালোকক এটা কথা কৈছোঁ তেওঁ যি ধৰণে গৈছিল আৰু য'ত গৈছিল অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয় মোদী ডাঙৰীয়া য'ত গৈছিল ৰাষ্ট্ৰৰ কামত গৈছিল তেওঁ য'ত গৈছিলে পাকিস্তানৰ কামত গৈছিল ঘৃণনীয় নিন্দনীয় আৰু তেওঁ লোকসভাত যিবিলাক প্ৰশ্ন তাৰ পিছত কৰিছিলে আপোনালোকে শুনিলে আপোনালোকৰ গাৰ নোম শিয়ৰি যাব তেওঁ ৰাফেলৰ বিৰোধিতা কৰিছিল S-400ৰ বিৰোধিতা কৰিছিলে নিউক্লিয়াৰ ৱেপন ক'ত থাকে তেওঁ জানিব চেষ্টা কৰিছিলে কোষ্ট গাৰ্ডৰ যিটো ৰাস্তাৰে কাছা বাঢ়িছিল সেই ৰাস্তাটোত নতুনকৈ কিমান ছিকিউৰিটি হৈছে সেইবিলাক জানিবলৈ চেষ্টা কৰিছিলে আৰু 90জন ল'ৰাক তেওঁ পাকিস্তান এম্বেচিত লৈ গৈছিল ৰেডিকেলাইজ কৰিবৰ কাৰণে তেওঁ নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় কৰি ৰখা নাই এতিয়া কৈছে মোৰ সৰু ল'ৰা ছোৱালী সৰু কাৰণেতো আপুনি চিটিজেনশ্বিপটো পৰিৱৰ্তন কৰাব নালাগে ডাঙৰ হ'লে নিজে যি কৰে কৰিব তেওঁ আজি 4 বছৰীয়া 8 বছৰীয়া ল'ৰাজনক নুসুধাকৈ ল'ৰাজনৰ ভাৰতীয় নাগৰিকত্বটো পৰিৱৰ্তন কৰাৰ অধিকাৰ তেওঁ আছে নেকি গতিকে যিবিলাক কাম তেখেতে কৰিছে ৰাষ্ট্ৰৰ কাৰণে ঘৃণনীয় ৰাষ্ট্ৰৰ কাৰণে চিন্তনীয় আৰু মইতো নিশ্চিত যে 10 ছেপ্টেম্বৰত এই ঘটনাবোৰ দিয়াৰ পিছত তেওঁৰ পৰিবাৰৰ পাছপোৰ্ট কেঞ্চেলো হ'ব আৰু বহুত কিবা কিবি একশ্যন হ'ব কাৰণ এই ভদ্ৰ মহিলাগৰাকীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তেওঁ 19 বাৰ অহা যোৱা কৰিছে সেই সময়ত 19 টাইমছ আৰু মেক্সিমাম খোজকাঢ়ি আৰু নহ'লে নেপালী মানে চিধাকৈ দিল্লীত প্লেনত উঠিব লাগে কোনো দিনে চিধাকৈ নাযায় হয় আটাৰী বৰ্ডাৰ দি খোজকাঢ়ি নহ'লে ভায়া নেপাল চোৰাংচোৱাই তেনেকৈ কৰে মানে একজেক্টলি যিবিলাক কৰা বুলি কাৰণে আমি মানুহক ঘিণ কৰোঁ 19 বাৰ আপ এণ্ড ডাউন কৰিছে 19 বাৰ 19 টাইমছ এইটোতো অকল গৌৰৱ গগৈৰে নহয় তেওঁৰ ঘৰৰ পত্নী বা যি আছিল 19 টাইমছ ইণ্ডিয়া পাকিস্তানৰ মাজত কোনে অহা যোৱা কৰিছে আজিলৈকে গতিকে গোটেইবিলাকৰ প্ৰমাণ আমাৰ লগত আছে কাগজখিনি দিল্লীৰ পৰা আহি পাওঁতে অলপ ফৰ্মেলি আহিবৰ কাৰণে সময় লাগে মই মাত্ৰ অপেক্ষা কৰিছোঁ আৰু মইতো বাৰে বাৰে কৈ আছোঁ মই যদি ভুলকৈ কৈছোঁ মোৰ নামত কেছ এটা দিলেই হয় আছে মই বুজিয়ে পোৱা নাই মানে যি পায় অসমৰ মানুহক তেওঁ ভাবিছে যে আমাৰ মানুহৰ একোৱেই নাই মইতো এইবিলাক দেখি মোৰ এনেকুৱা লাগে যে মানুহটোৱে অসমীয়া মানুহৰ মূৰত একো নাই বুলি ভাবি আছে নেকি যে কোনোবা বৈদিক গৈছিলে এইটো ক'ৰ মানুহ কি কথা আটা পাতা আমি নাজানো ফটো এখন দেখাই কৈছে এওঁ তেতিয়া মইতো ষ্টেটমেণ্ট চালোঁ সেই সময়তে মোদীয়ে কৈছে যে এই মানুহটোক এৰেষ্ট কৰিব লাগে ইন ডেট পইণ্ট অফ টাইম সেই সময়তে গতিকে এই গোটেই কথাবিলাক তেওঁ বেলেগৰ কথা নৰেন্দ্ৰ মোদী কিয় গৈছিল আদৱানীজী কিয় গৈছিল আদৱানীজী তাত মন্দিৰ এটাৰ উদ্ঘাটন আছিলে সেই মন্দিৰটোৰ উদ্ঘাটনৰ কাৰণে গৈছিল এইটোতো সকলোৱে জানে আৰু আদৱানীজী ঘূৰি অহাৰ পিছতো ভাৰতীয় জনতা পাৰ্টী আদৱানীজীৰ পাকিস্তান ভ্ৰমণত কি ধৰণে মন্তব্য কৰিছিল এইবোৰতো অন ৰেকৰ্ড আছে গতিকে আমি কেতিয়াও আমাৰ কথা দি তেওঁ নিজৰ ভ্ৰমণটো জাষ্টিফাই কৰিব নোৱাৰে আমি এইবিলাকৰ ওপৰত এতিয়া মোক কৈছে বাংলাদেশ কিয় গৈছে বাংলাদেশ আমাৰ মৈত্ৰী ৰাষ্ট্ৰ আছিল নুমলীগড়ৰ তেল আমি বাংলাদেশত বিক্ৰী কৰোঁ আজিও পাইপলাইন গৈছে
আৰু মই লুকাই যোৱা নাই নহয়, মই সোণোৱাল ডাঙৰীয়াৰ অনুমতি লৈ গৈছোঁ, পাৰ্মিশ্যন লৈ গৈছোঁ, তেওঁ মোক এডভান্টেজ আছামোৱানত পঠাইছে, আৰু সেইখন আমাৰ বন্ধু ৰাষ্ট্ৰ আছিল। এতিয়া যদি মোক কালি কয়, কালি পৰহি ধৰক ভূটান আমাৰ কিবা কাৰণত শত্ৰু হৈ গ'ল, আজি মই ভূটানত কিয় গৈছোঁ বুলি প্ৰশ্নটো হ'ব পাৰে নেকি? আজিতো ভূটান মৈত্ৰী ৰাষ্ট্ৰ। গতিকে তেওঁ কোনোবা এটা প্ৰাইভেট ফাৰ্মক লগত লৈ এই জবাব প্ৰশ্ন দি আছে, আৰু সেইবিলাকে তেওঁক আৰু কষ্ট দিব। কাৰণ মানুহে মোদীক তুলনা কৰাটো ভাল নাপায়। মোদীৰ সমালোচনাৰ বহুত ওপৰত গুচি গ'ল। নৰেন্দ্ৰ মোদী আৰু গৌৰৱ গগৈ তুলনা নহয়। তেওঁ এইবিলাক কৰি কৰি নিজক নিজে আৰু বেছি ভালনাৰেবল কৰি গৈ আছে। বাংলাদেশক লৈ আমি চিন্তিত যে সন্ত্ৰাসবাদ আকৌ হ'ব পাৰে বুলি, কিন্তু বৰ্তমান আমাৰ যিটো ৰাষ্ট্ৰৰ যিটো স্থিতি, যে তাৰ পৰা যদি সন্ত্ৰাসবাদ আহে ঘটনা তাতো ঘটিব। সেইকাৰণে মই ভাবোঁ যে আমি মোদীজীৰ এই নীতিৰ কাৰণে আমি বহুত পৰিমাণে নিৰাপদ। যে আজি আপোনালোকে এটাই কথা চাওক যে ঈদ আহিছে, নামাজ পঢ়াটো নিজৰ স্বাধীনতা, কিন্তু যোৰহাটৰ সংসদজনে গুৱাহাটীত নামাজ পঢ়িব নে যোৰহাটত পঢ়িব? আজি মুকলি বিহু প্ৰথম দিনাৰ বিহু, লতাশিলত পতাকা উত্তোলন কৰিব কাৰণেতো আমি আছোঁৱেই, কিন্তু আপুনিতো যোৰহাটত থাকিব লাগে। গোটেই বিহুৰ সময়টোত ক'ৰবাত 2 টকা চান্দা দিব লাগে বুলিয়ে তেওঁৰ মানুহৰ পৰা আঁতৰি থাকিলে। গতিকে এই কথাবিলাক সাধাৰণ মানুহে ধৰিব পাৰক নোৱাৰক বেলেগ কথা, যোৰহাটৰ মানুহে কিন্তু ধৰিব পাৰে। ইয়াৰ প্ৰত্যুত্তৰ দিছে। মই ভাবোঁ যে ৰাইজে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে, কিন্তু এটা কথা মই প্ৰথমৰ পৰাই জানো যে লোকসভাৰ ইলেকশ্যনটো লোকসভাৰ ৰিজাল্ট, বিধানসভাত ৰাইজে বিজেপিক দিব, সেইটো কোনো MP লগত তাৰ কোনো ৰিলেটেড নহয়। MPক ভাল পোৱা বেয়া পোৱা তাৰ ৰিজাল্ট 2029ত হ'ব, কিন্তু বিধানসভাত মই আগতেও জানো আমি ভাল ৰিজাল্ট কৰিম, পঞ্চায়তত আমি ভাল ৰিজাল্ট কৰিম, আৰু আমাৰ সংগঠনো শক্তিশালী। গতিকে মই ভাবোঁ যে বিধানসভা নিৰ্বাচনক লৈ আমি আগতো চিন্তিত নাছিলোঁ, এতিয়াও চিন্তিত নহয়। ৰিপৰ্টাৰ লাইভ।